সংবাদসেৱী বন্ধুসকল, আপোনালোক আটাইকে স্বাগতম জনাইছোঁ অসম জাতীয় পৰিষদ পলাশবাৰী সমষ্টিৰ তৰফৰ পৰা। আমাৰ সমাজত ঘটি থকা এক খুব জৰুৰী গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত অৱগত কৰিবৰ কাৰণে আৰু আমাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ। এখন সুস্থ সমাজ শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰে। এই শিক্ষা খণ্ডত দক্ষিণ কামৰূপত অভাৱনীয় আৰু নোহোৱা নোপোজা কিছুমান কথা কাণ্ডই আমাক স্তম্ভিত কৰিছে। তাত আমাৰ প্ৰতিক্ৰিয়া আছে আৰু এই প্ৰতিক্ৰিয়া আপোনালোকৰ জৰিয়তে অঞ্চলবাসী ৰাইজক, অসমৰ ৰাইজক, অসমৰ শিক্ষা বিভাগক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়া আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। বন্ধুসকল, যোৱা দুদিনমানৰ পৰা সামাজিক মাধ্যম আৰু অসমৰ অগ্ৰণী বহুত প্ৰচাৰিত এটা ছেটেলাইট চেনেলৰ বাতৰি বোধকৰোঁ আপোনালোকেও অনুভৱ কৰিছে যে আমাৰ দক্ষিণ কামৰূপত অৱস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় পৰীক্ষাৰ বহি চোৱা সম্পৰ্কত এটা বাতৰি ওলাইছে। উপৰুৱা দৃষ্টিত এইটো সাধাৰণ ঘটনা বুলি ক'ব পাৰি, কিন্তু আজি বহুদিনৰ পৰা এই সম্পৰ্কত আমি কথা বতৰা শুনি আছিলোঁ, বহু বছৰৰ পৰা, কিন্তু আমাৰ হাততো তথ্য প্ৰমাণ নাছিল। এখন উচ্চ শিক্ষাৰ অনুষ্ঠানত কৰ্মৰত বুদ্ধিজীৱী মহলক দোষাৰোপ কৰাৰ আগতে আমাৰ হাতত তথ্য প্ৰমাণ নাথাকিলে আমি অসুবিধাৰ সন্মুখীন হওঁ। এতিয়া আমাৰ হাতত তথ্য প্ৰমাণ আহিছে আৰু ইতিমধ্যে আমাতকৈ আগতেই আপোনালোকৰে বহু সহযোগীয়ে সামাজিক মাধ্যম আৰু বাতৰি পৰিৱেশন কৰি ৰাইজক জ্ঞাত কৰিছে। তাত আমাৰ প্ৰতিক্ৰিয়া মাত্ৰ ব্যক্ত কৰিব বিচাৰিছোঁ। মই আপোনালোকক একোখন আমাৰ প্ৰেছ বিজ্ঞপ্তি একোখন হাতে হাতে দিছোঁ, এইখন আপোনালোকে নিশ্চয় পঢ়ি চাব। এইখন মই আপোনালোকক পঢ়ি শুনাব খোজা নাই, আপোনালোকে নিজেই পঢ়ি চাব। আনুষংগিক কথাখিনি আৰু আমাৰ প্ৰতিক্ৰিয়াখিনি আপোনালোকৰ জৰিয়তে ৰাইজক জনাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে সজাগ প্ৰহৰী হিচাপে আপোনালোকে এইখন অঞ্চলটোৰ উঠি অহা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে আৰু দক্ষিণ কামৰূপৰ গৌৰৱৰ কাৰণে এইখিনি নিশ্চয় আপোনালোকে পঢ়িব, আমাৰ বিশ্বাস। বন্ধুসকল, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিকৰ পৰীক্ষাৰ বহি গুৱাহাটী ইউনিভাৰ্চিটিৰ নীতি নিয়মৰ ভিতৰত যি ধৰণে তেওঁলোকে পৰ্যবেক্ষণ কৰিব লাগে তাৰ ব্যতিৰেকে এক বেপেৰুৱা দৃষ্টিভংগীৰে তেওঁলোকে এই বহি চোৱা গোটেই কামটো সমাপন কৰিছে। ইয়াৰ আগতো কৰিছিল তেওঁলোকে। এইবাৰ কথাটো বাহিৰলৈ আহি গ'ল সচেতন ব্যক্তি কেইজনমানৰ প্ৰচেষ্টাত। তাৰ পিছৰ যিখিনি ঘটনা, সেই ঘটনাখিনি সম্পৰ্কত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে যি গা এৰা দিয়া মনোভাৱেৰে বক্তব্য ৰাখিছে, সেই কথাখিনিয়ে আমাৰ গা পুৰিছিল। কাৰণ এই বিষয়টো অকল এজন দুজন মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য কথা নহয়। এই ছোৱালী মহাবিদ্যালয়ত অধ্যয়নৰত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ তেওঁ খেলা কৰিছে। মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে আৰম্ভণিতে দুটামান কথা ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়ে এই কথাটো ভবাটো অনুচিত। তেখেতে যিখন মহাবিদ্যালয়ত অধ্যক্ষতা কৰি আছে আৰু তেওঁৰ লগত লগ লাগি যিকেইজন অধ্যাপকে ছাত্ৰ ছাত্ৰীৰ মূৰ খোৱা কাৰবাৰটো কৰিছে, তেওঁলোকে এইখিনি কথা শুনি লওক যে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কালত যেতিয়া তাত এৰাবাৰী আৰু জংঘলেৰে ভৰপূৰ হৈ আছিল, তাত আমি জংঘল চাফা কৰিবলৈ গৈছিলোঁ আৰু
বৰলৰ কামোৰ খাই আমি মেডিকেলাইজ হ'বলগীয়া হৈছিলোঁ। সেই সময়ত আমি ছাত্ৰ সন্থাৰ কৰ্মী আছিলোঁ। প্ৰয়াত দ্বিজেন ডেকা, বৰ্তমানৰ কুশল ডেকা, মিৰ্জাৰ কমলেশ্বৰ কলিতা আৰু ব্যক্তিগতভাৱে আমি প্ৰথম সেই মাটিত থিয় হৈ জংঘল চাফা কৰিবলৈ যাওঁতে বৰলৰ বাঁহে আমাক কামুৰিছিল আৰু আমি মেডিকেলাইজ হৈছিলোঁ। সেই মহাবিদ্যালয়খনত আমাৰ প্ৰাণ আছে। সেই মহাবিদ্যালয়খনক লৈ আমাৰ গৌৰৱ আছে। প্ৰতিষ্ঠা কালৰ সেই সময়ৰ মন্ত্ৰী মালি ডাঙৰীয়া এই মহাবিদ্যালয়খন গঠনৰ ক্ষেত্ৰত তেখেতৰ অৰিহণা আছে। ৰাজনৈতিকভাৱে কাৰোবাৰ মালি ডাঙৰীয়াৰ সৈতে দ্বিমত থাকিব পাৰে, হয়তো মোৰো থাকিব পাৰে, কিন্তু সঁচাটো সঁচা বুলি স্বীকাৰ কৰাটো সজ্জনৰ দায়িত্ব আৰু কৰ্তব্য। আজি তেখেতে যদি গম পায় এই কথাটো, তেখেতে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে নাজানো, কিন্তু সেই সময়ৰ তেখেতৰ সহযোগী হিচাপে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰাত আমাৰ যিখিনি বৰঙণি আছিল আৰু আজি সেই মহাবিদ্যালয়খনত নপতা ফুকন হৈ অধ্যক্ষ ডাঙৰীয়াই যি ধৰণৰ কথা কাণ্ড কৰিছে, ইয়াত আমাৰ ক'বলগীয়া আছে। অধ্যক্ষ ডাঙৰীয়া, সংবাদসেৱী বন্ধুসকলৰ জৰিয়তে আপোনাক আমি জনাই দিলোঁ যে এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা ব্যক্তিসকল এতিয়াও জীয়াই আছে। আপুনি কি কৰি আছে, কি ধৰণে আপুনি মহাবিদ্যালয় চলাই আছে, আপুনি যদি ভাবিছে কোনেও একো গম পোৱা নাই, তেতিয়াহ'লে আপুনি ভুল কৰিছে। জন্ম দিয়া সন্তানৰ লেখীয়াকৈ দক্ষিণ কামৰূপৰ বহুত মানুহে সেই সময়ৰ ছাত্ৰ, সেই সময়ৰ ৰাজনীতিক, সেই সময়ৰ বুদ্ধিজীৱী, সেই সময়ৰ সাহিত্যিক, সেই সময়ৰ মই আগতে কৈছোঁ, আমি তেতিয়া দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছিলোঁ, কৰ্মী আছিলোঁ আৰু শিক্ষা এই প্ৰতিষ্ঠানটো গঢ় দিয়াত সেই সময়ত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্য কষ্ট ইয়াত জড়িত হৈ আছে। তাৰ পিছৰখিনিও এই কলেজখনৰ আজিৰ অৱস্থা পোৱালৈ, আজিৰ তাৰিখলৈ ছাত্ৰ সন্থাই এই কলেজখনৰ কাৰণে যথেষ্ট ত্যাগ স্বীকাৰ কৰিছে। যেতিয়াই যি কৰিব লাগে সেই দায়িত্ব পালন কৰিছে। এই এটা গঢ়হিত কামক ছাত্ৰ সন্থাই গুৰুত্ব সহকাৰে ল'ব আৰু তেখেতসকলে নজৰ ৰাখি অঞ্চলটোক কলুষিত কৰিব খোজা এনেকুৱা ধৰণৰ অৰ্থলভী শিক্ষক নামৰ, শিক্ষক সমাজক বদনাম কৰা এই ব্যক্তিসকলক ৰাখি ল'ব লাগে।